ভাৰতীয় জনতা পাৰ্টীৰ এই ফলাফলৰ বাবে আমি আনন্দিত। শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় ৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, লগতে দিল্লীৰ সমূহ জনসাধাৰণক তেখেতসকলে যি আজি আমাক বিজয় দিলে, ভাৰতীয় জনতা পাৰ্টী দলক আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে সমূহ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা জানিবলৈ আমি জানো যে দলৰ চৰকাৰ কিছুমান মিছা প্ৰচাৰেৰে বেছিদিন বৰ্তি থাকিব নোৱাৰে বা মিছা কথাৰে সন্মোহিত কৰি ৰাখিব নোৱাৰে জনসাধাৰণক, বা মিছা সপোনেৰে জনসাধাৰণক কিমান দিন ওলাই ৰাখিব। জনসাধাৰণে সপোন নিবিচাৰে, জনসাধাৰণে সদায় বিচাৰে বাস্তৱত কি ঘটিছে সেইটো বিচাৰে। আৰু দিল্লীৰ জনসাধাৰণ আচলতে বিগত ২৭ বছৰত যি উন্নয়ন হ'ল, ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্যত বিজেপি দলৰ চৰকাৰ আছে সেই দলৰ ৰাইজৰ লগত জনসাধাৰণৰ লগত উন্নয়নৰ যি ৰিজাল্ট কৰি চালে, তাত তেখেতসকলে গম পালে যে জনতা পাৰ্টীৰ দলৰ চৰকাৰখনে দিল্লীৰ উন্নয়ন সাধিব পাৰিব। ইতিমধ্যে আমি গম পাওঁ যে ডাঙৰীয়াই যি এক নতুনত্ব তাত কৰিছিল মহল্লা ক্লিনিক, কিন্তু বাস্তৱ ক্ষেত্ৰত কি হ'লেতো আমি সকলোৱে জানো। আৰু সেই ধৰণৰ বিজেপি শাসিত আজি অসম ৰাজ্য, য'ত জিলাই জিলাই মেডিকেল কলেজ। গতিকে আমি এই ফলাফলত বিশেষকৈ আমি জানো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এই নিৰ্বাচনত বিশেষ দায়িত্ব দিয়া হৈছিল, আৰু তেখেতে এই দায়িত্ব লৈ অসমৰ পৰা আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী মাননীয় জয়ন্ত মণ্ডল বৰুৱাকো দায়িত্ব দিছিল। লগতে যিসকল কাৰ্যকৰ্তাই অসমস্থিত দিল্লীত তাত ৰাত্ৰি যাপন কৰি পেলাই গোটেই আজি বহুদিন ধৰি তাত থাকি পেলাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিল, অসমৰ পৰা যোৱা প্ৰতিগৰাকী ব্যক্তিলৈকে আমাৰ জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ পৰা আন্তৰিক শুভেচ্ছা আৰু প্ৰভাৱ পেলাব মানে আচলতে দিল্লীৰ নিৰ্বাচনে কিমান দূৰ প্ৰভাৱ পেলায় নাজানো, কিন্তু অসমৰ যি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ যি কাম, এই কামেহে দিল্লীত প্ৰভাৱ পেলাইছে। আমাৰ বোধেৰে তেনেকুৱা হৈছে যে তেখেতসকলে দিল্লীৰ জনসাধাৰণে বুজি পাইছে বিজেপি শাসিত ৰাজ্যসমূহত কি ধৰণৰ উন্নয়ন হৈছে, আৰু সেই উন্নয়নৰ ধাৰণা লৈয়ে এইবাৰ বিজেপি চৰকাৰক গঠন কৰাত ৰাইজে সহমত প্ৰকাশ কৰে। সভাপতি ক'ত? হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।